পুনৰ ভাল দিন ঘূৰি আহিছে BSNLৰ 15 দিনত 15 লাখ বাহিল BSNLৰ নতুন কানেকশ্যন কি সুবিধা লাভ কৰিব নৱব্যৱহাৰকাৰীয়ে এই মুহূৰ্তত আপোনাক সবিশেষ জনোৱাৰ চেষ্টা কৰিছো এই বাতৰিটো যে বিগত 15 দিনত 15 লাখ বাহিল BSNLৰ নতুন গ্ৰাহক ভাৰত সঞ্চাৰ নিগম লিমিটেড অৰ্থাৎ BSNL হৈছে চৰকাৰী টেলিকম সংস্থা যিয়ে বহু বছৰ ধৰি পৰিসেৱা দি আহিছে সম্প্ৰতি বেসৰকাৰী টেলিকম সংস্থাসমূহৰ জনপ্ৰিয়তা বাঢ়িলেও গ্ৰাহকৰ মাজত BSNL ব্যৱহাৰৰ প্ৰৱণতা আকৌ বাঢ়িছে দেশৰ সকলোতকৈ ধনী ব্যক্তি মুকেশ আম্বানীৰ টেলিকম সংস্থা ৰিলায়েন্স জিঅ'ই সম্প্ৰতি তেওঁলোকৰ ৰিচাৰ্জ প্লেনসমূহত সালসলনি আনিছে ৰিচাৰ্জ প্লেনৰ দাম বাঢ়িছে আৰু তাৰ সমান্তৰালভাৱে এয়াৰটেলেও ৰিচাৰ্জৰ দাম বঢ়াইছে কিন্তু এই মুহূৰ্তত এটা খবৰ আহিছে যে বিগত 15 দিনত BSNLৰ নতুন গ্ৰাহক 15 লাখ হৈছে নতুন গ্ৰাহক 15 লাখ BSNLলৈ ঢাপলি মেলিছে কাৰণ ৰতন টাটাৰ নেতৃত্বত এইবাৰ BSNL পুনৰ সজ্জীৱিত হ'ব পুনৰ উজ্জ্বলি উঠিব BSNL 15 দিনত 15 লাখ বাঢ়িছে গ্ৰাহক ভাবি চাওক যি BSNL প্ৰথম অৱস্থাত যি ধৰণৰ সেৱা আগবঢ়াই আছিল কিন্তু তাৰ পাছত বহু দিন ধৰি BSNL ডাউন পৰি আছে আৰু পুনৰ সজীৱ হৈ উঠিছে BSNL এই মুহূৰ্তত সবিশেষ আপোনাক এই বাতৰিটো জনোৱাৰ চেষ্টা কৰিছো পৰিসেৱাৰ দিশৰ পৰা যদি চাবলৈ যায় তেনেহলে অৱশ্যে বেসৰকাৰী টেলিকম সংস্থাসমূহতকৈ বহু পিছ পৰি আছে BSNL বেসৰকাৰী কোম্পানীসমূহে য'ত 5G পৰিসেৱা যোগান ধৰিছে সেই BSNL 4G পৰিসেৱা প্ৰদান কৰিছে এসময়ত BSNL দেশৰ শীৰ্ষস্থানীয় টেলিকম সংস্থা আছিল গ্ৰাহকৰ সংখ্যাও আছিল বহু বেছি আজিৰ পৰা প্ৰায় 20-25 বছৰ পূৰ্বে টেলিকমৰ বজাৰত BSNLৰ শ্বেয়াৰ আছিল 18%তকৈ বেছি যি এতিয়া কমি হৈছেগৈ 2.5%। কিন্তু কিছুদিন পূৰ্বৰে পৰা আকৌ BSNLৰ প্ৰতি আগ্ৰহ বাঢ়িছে গ্ৰাহকৰ জুলাই মাহৰ প্ৰথম 15 দিনত 15 লাখতকৈও বেছি মানুহে BSNLৰ কানেকশ্যন লৈছে